জানে মই চৰাই চাই ঘূৰি ফুৰো ৰাতিপুৱা মোৰ অফিচৰ কামবিলাক 10 বজাত উঠি মই বগীবিল পুৰণা বগীবিল ঘাটত আহি তাত মই চৰাই চাই ফুৰিছো হঠাৎ এটা চৰাই মই ফটো উঠালো চৰাইটো ফটো উঠোৱাৰ পাছত মই দেখিলো এইটো চৰাইটো মই আগত লগ পোৱা নাই হয়তো আমাৰ অসমত থকা অসমত পোৱা চব চৰাই চিনি পাওঁ কিন্তু এই চৰাইটো মই অসমত পোৱা নাই লগে লগে মই গুগল কৰিলো কৰি পেলাই মই 2-4জন বন্ধু যিসকলে চৰাই এক্সপাৰ্ট সিহঁতক মই কলো সিহঁতে চবে পেলাই বাপৰে এইটো চৰাইটো অসমত নাপায় এইটো ইউৰোপৰ চৰাই আৰু এইটো ব্ৰহ্মপুত্ৰৰ পাৰত বগীবিলত আগতে এদিন কোনোবাই ওলাইছিল বুলি কৈছে মোৰ তোলা ফটোখনেই হ'ল অসমত এই চৰাইটোৰ ফাৰ্ষ্ট ৰেকৰ্ড ই ক'ৰ পৰা আহিছে ইউৰোপৰ পৰা কেইদিনমান আগত মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে আজিকালি বহুত প্ৰকৃতি সংৰক্ষণৰ কাৰণে উদ্যোগ লৈছে তেখেতে এটা ভিডিঅ' শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত কলে কাজিৰঙালৈ এটা নতুন চৰাই আহিছে এইটো নীলা বগা ফ্লাই কেপচাৰ নতুন চৰাই আহিছে চৰাইটোৰ ভিডিঅ' তেওঁ দিলে দিয়াৰ পাছত মই চৰাইটোৰ বিষয়ে পঢ়িলো এই চৰাইটো আহে জাপান আৰু কোৰিয়াৰ পৰা আৰু পাহাৰলৈ আহে কিন্তু ভৈয়ামলৈ নানামে কিন্তু এতিয়া ভৈয়ামলৈ কাজিৰঙালৈ নামি আহিছে মই লুকাই পেলাই কৈছো হিমন্ত দাদা আছে বুলি মামা আছে বুলি গম পাইছে সেইকাৰণে আহি গৈছে অৰ্থাৎ ইয়াত যিবিলাক চৰাই আহে এইবিলাক কেৱল ইয়াৰে চৰাই নহয় এই চৰাইবিলাক আফ্ৰিকাৰ পৰা আহে চাইবেৰিয়াৰ পৰা আহে ইউৰোপৰ পৰা আহে এখন এখন মহাদেশ পাৰ হৈ এই চৰাইবিলাক আহে এতিয়া মোৰ প্ৰশ্ন হ'ল আপোনালোকৰ যে মাজুলীৰ পৰা মৃত্যুৰ খাবলৈ আহিছে তাক মাৰপিট কৰিব লাগে নে ভালকৈ আলহী হিচাপে খুৱাই বুৱাই মানে আপ্যায়ন কৰিব লাগে মাজুলীৰ পৰা আহিছে মাৰপিট কৰিব লাগে নে খুৱাই বুৱাই তাক মৰম কৰিব লাগে এতিয়া বিদেশৰ পৰা ভাৰতৰ অন্য জেগাৰ পৰা যিবিলাক টুৰিষ্ট আহে আমাৰ দুনাইলৈ আমি টুৰিষ্ট বিলাকক কি কৰিম মাৰপিট কৰি পকেটত থকা বস্তুটো উলিয়াই লওঁ নে তেওঁলোকক ধুনীয়াকে আমি আদৰ আপ্যায়ন নিশ্চিতভাৱে তেওঁলোকক আমি মাৰপিট নকৰো পকেটত থকা বস্তু উলিয়াই নলওঁ পাৰিলে আমাৰ পৰা কিবা এটা দি আমাৰ মৰমটো দিম যদি মানুহৰ ক্ষেত্ৰত আমি মৰম দিওঁ আলহীক এই যে প্ৰবাদ চৰাইবিলাক আহে বছৰৰ মূৰত কোনোবা গৰম দিনত আহে কোনোবা ঠাণ্ডা দিনত আহে কোনোবা বৰষুণৰ সময়ত আহে কোনোবা খৰাঙৰ সময়ত আহে এই চৰাইবিলাক এইবিলাক আমাৰ আলহী জীৱ জন্তুবিলাক এইবিলাক আমাৰ আলহী তেওঁলোকে এটা বেলেগ প্ৰান্তৰ পৰা ইয়ালৈ আহে তেওঁলোকক গুলটিছ মাৰি পেলাই তেওঁলোকক নাখায় এইটো সভ্য মানুহৰ কথা নহয় আৰু তেওঁলোকে যি গছটো তেওঁলোকৰ ঘৰ সেই চৰাইৰ ঘৰটো গছটো কাটি পেলাই এই চকী টেবুল বনোৱাৰ কথা আমি ভাবিব নালাগে প্লাষ্টিকৰ চকী টেবুলো কাম চলে অন্য ঘৰত খেতি কৰা কাঠৰ পৰাও আমাৰ চকী টেবুল হ'ব কিন্তু চৰাই ঘৰ হিচাপে যিবিলাক গছ গছনি আছে এই গছ গছনিবিলাক সেইকাৰণে আমি কাটিব নালাগে সদায় আমি বুলি কওঁতে সেই আমিটোৰ মাজত সকলো জীৱ জন্তু চৰাই চিৰিকটি চব আছে গতিকে তেওঁলোকৰো অধিকাৰ ববা বৰ্ষাৰণ্য ইয়াৰ এটা অংশ অৰুণাচলত আছে ইয়াৰ কাষত ডিৰিং ৱাইল্ড লাইফ চেঞ্চুৰী আছে অৰুণাচলত নদীখন পাৰ হলে ডিব্ৰু চৈখোৱা আছে ডিব্ৰু চৈখোৱাৰ লগত পৃথিৱী বিখ্যাত মাগুৰী বিল আছে গতিকে এইটো এটা ষ্ট্ৰেটেজিক জৈৱ বৈচিত্ৰ্যৰ লোকেশ্যনত এই পবা বনাঞ্চলখন আছে জোনাইবাসী ৰাইজৰ ধেমাজিবাসী ৰাইজৰ দায়িত্ব কৰ্তব্য পবাক সুৰক্ষিত কৰা আৰু তাৰ কাৰণে এই যে উৎসৱ পাতিছো মেছেজ এটাই পবাখন সুৰক্ষিত কৰিব লাগিব ইয়াক মাটিকালি আমি বঢ়াম ইয়াক আমি কেতিয়াও কমিবলৈ নিদিওঁ
আৰু প্ৰকৃতি এনেকুৱা আমি ভুৱন পেগুৱে কৈ যোৱা যিখিনি ব্যৱস্থা প্ৰটেকশ্যনৰ ব্যৱস্থা কৈছে এই প্ৰটেকশ্যনৰ ব্যৱস্থা কৰাৰ লগে লগে এই লালি নদীৰ দুয়োপাৰে বৃহৎ বনাঞ্চল নিজে নিজে সৃষ্টি হৈ যাব তাত আমি একো কৰিব নালাগে আৰু ইতিমধ্যে এই বনাঞ্চল সৃষ্টি হৈ আহিছে মই কেৱল ফেষ্টিভেল কৰিলো মিটিং কৰিলো ভাষণ দিলো খাদ্য মেলাত আপং খালো এগাদিন খালো এইটোতে ফেষ্টিভেলটো শেষ হ'ব নোৱাৰে অহা বছৰ আকৌ পাতিব লাগিব ভালকে পাতিব লাগিব কিন্তু ধূলিটোৰ পৰা এৰাই চাৰি চলিবলৈ আমি কেইদিনমান যাতে ফেষ্টিভেলটো আগবঢ়াওঁ এক নম্বৰ দুই নম্বৰ কথা পাৰ্কিঙৰ ভাল ব্যৱস্থা হ'ব লাগিব যাতে আমি ডাঙৰ ইণ্টাৰনেশ্যনেল ফেষ্টিভেল নিচিনাকৈ ইয়াত পাতিব পাৰোঁ গতিকে আহল বাহল জেগা লাগে পাৰ্কিঙৰো ঠাই লাগে যাতে ট্ৰেফিক জাম নহয় তিনি নম্বৰ কথা যে পবা সম্পৰ্কে পবাক লৈ বছৰত 365 দিনৰ 3 দিন আমি ফেষ্টিভেল কৰিম আৰু তাৰ পাছত পাহৰি যাম সেইটো নহ'ব ইয়াৰ কাৰণে এই জোনাই সমজিলাৰ প্ৰত্যেকখন বিদ্যালয়ে বছৰত এদিন পবা দিৱস বুলি পবা দিৱস এটা পাতিব বছৰত কোন তাৰিখত পাতে স্কুলৰ কোন দিৱসত পাতে এইটো স্কুলখনৰ কিন্তু পবা দিৱস পাতিব লাগিব সজাগতা সৃষ্টিৰ কাৰণে প্ৰত্যেকটো গাঁও পঞ্চায়তে বছৰত এদিন পবা দিৱস তেওঁলোকে পাতিব লাগিব প্ৰত্যেকটো চৰকাৰী কাৰ্যালয় তেওঁলোকে বছৰত এদিন পবা দিৱস পাতিব লাগিব কাৰণ পবা দিৱস পাতি পবা সম্পৰ্কে সজাগতা সৃষ্টি কৰা আৰু যে এটা সময়ত গোটেইবিলাক ফৰেষ্টে আছিল আমাৰ মানে চাৰিওফালে গছ গছনি যিমান আছিল এতিয়া নাইকিয়া হৈ গ'ল সেইকাৰণে গছ ৰোৱা কাৰ্যসূচীটো এটা গুৰুত্বপূৰ্ণ কাৰ্য আৰু যেতিয়া গছ ৰোৱা কাৰ্যসূচীটো যেতিয়াই গ্ৰহণ কৰে এজোপা গছ ৰোৱাৰ কাৰ্যসূচী কেতিয়াও গ্ৰহণ কৰে প্ৰতীকী ধৰণে এজোপা গছ ৰুলো ফটো উঠিলো ফেচবুকত দিলো পিছদিনা গছ পুলি ছাগলীয়ে খাই দিলে এইটো হ'ব নালাগে গছ পুলি যেতিয়া ভুৱন পেগু ডাঙৰীয়া আছে ইয়াৰ কোৱান্টিটি যেনেকে আমি 1 কোটি গছ পুলি ৰুলো অমৃত বৃক্ষ আমি জানো 1 কোটি গোটেইখিনি জীয়াই নাথাকে কুকুৰা চৰাইৰ পৰাও যিমান পোৱালি ওলাই গোটেইখিনি পোৱালি ডাঙৰ নহয় কোনোবা এটা চিলনীয়ে খাব কোনোবা এটা বেমাৰ হৈ মৰিব কিন্তু মেজৰিটি বাচিব লাগিব গতিকে মই মুকেশ্বৰ আগৰৱাল ডাঙৰীয়া নৰেশ কুম্পান ডাঙৰীয়া ভুৱন পেগু ডাঙৰীয়া তেওঁলোকক মই অনুৰোধ জনাম যে বছৰত অন্ততঃ 2টা বৃক্ষৰোপণৰ কাৰ্যসূচী ডাঙৰকৈ গ্ৰহণ কৰিব 1 লাখ ৰুৱে নে 50,000 ৰুৱে সেইটো আপোনালোকে নিৰ্ধাৰণ কৰিব কিন্তু এই প্ৰতীকে এজোপা ৰোৱাৰ ফলত ঠাইত আমি 50,000 বা 1 লাখ যাতে আমি ৰুব পাৰোঁ নেচাৰ্ছ বেকন আছে আৰু বহুত প্ৰকৃতিপ্ৰেমী সংগঠন আছে নৱ প্ৰজন্মৰ ল'ৰা ছোৱালীক জীৱ জন্তু চৰাই চিৰিকটি সম্পৰ্কে তেওঁলোকক চেন্সিটাইজ কৰিব লাগে তেওঁলোকক বুজাব লাগে প্ৰকৃতি কি আমি তাক বুজাব লাগে আৰু তাৰ কাৰণে প্ৰত্যেক বিদ্যালয়ত এৱেৰনেছ শিবিৰ আৰু প্ৰদৰ্শনীৰ ব্যৱস্থাও যাতে হয় তাৰ মানে পবাটো আমি গোটেই 365 দিনৰ 365 দিনেই আমি আমাৰ মনত ৰাখিব লাগিব আৰু গোটেই বছৰ জোৰা যদি কাৰ্যসূচী এটা হৈ থাকিব কাৰ্যসূচী এটা হৈ থাকিলে আমি তেতিয়াহে প্ৰকৃত সজাগতা নহ'লে যেনেকে বছৰৰ মূৰত এদিন মাঘ বিহু আহে এদিন বহাগ বিহু আহে এদিন আলি আই লৃগাং আহে ঠিক তেনেকে বছৰৰ মূৰত অহা এটা ফেষ্টিভেল বুলি মানুহে পবা ফেষ্টিভেলটো ভাবি ল'ব আৰু পবাৰ প্ৰতি যিটো দায়িত্ব আছে কৰ্তব্য আছে সেই দায়িত্ব কৰ্তব্যটো মানুহে পাহৰি নাযায় যিহেতু আমিও থাকো তেওঁলোকো থাকো গতিকে মানুহৰ স্বাৰ্থ বিঘ্নিত কৰি আমি কাম নকৰো পবাক বচাবলৈ গৈ আমি ইভিকশ্যন নকৰো কিন্তু মানুহেও এটা সংকল্প ল'ব লাগিব যে আমিও গছ ইভিকশ্যন নকৰো
কিন্তু গছৰ ইভিকশ্যন যদি চলি থাকে তেতিয়াহ'লেতো মানুহৰ ইভিকশ্যনো কৰিবলৈ চৰকাৰ বাধ্য হ'ব। সেইকাৰণে এইটো গছ আৰু মানুহৰ মাজত এটা MOU এটা এগ্ৰিমেণ্ট হ'ব লাগিব। আমি চৰকাৰ, আমি ৰেফাৰী, মানুহে যদি গছ ইভিকশ্যন নকৰে চৰকাৰেও মানুহ ইভিকশ্যন নকৰে। কিন্তু মানুহে যদি গছ ইভিকশ্যন কৰি থাকে তেনেহ'লে মানুহৰ ইভিকশ্যন আজি নহ'লে কাইলৈ মই নাথাকিম, বেলেগ কোনোবা থাকিব, মানুহৰ ইভিকশ্যনো হ'ব। আৰু চৰকাৰে ইভিকশ্যন নকৰিলে লালি নদীয়ে ইভিকশ্যন কৰি দিব, ব্ৰহ্মপুত্ৰই আহি ইভিকশ্যন কৰি দিব, ধুমুহাই আহি ইভিকশ্যন কৰি দিব। এই প্ৰকৃতি বাবাক চেলুট কৰি থাকিব, আমাতকৈ বহুত ডাঙৰ ক্ষমতা হ'ল। এতেকে আমি পবাক সুৰক্ষিত কৰিলে পবাই আমাক সুৰক্ষিত। এতিয়া বহুত ডাঙৰ সম্পদ আপোনালোকক জনাবলৈ পাই সুখী হৈছো। অসমত এতিয়া বোমা নুফুটে। যোৱা 3 বছৰত এদিনো অসম বন্ধ হোৱা নাই, আন্দোলন নাই, সংঘৰ্ষ নাই। আৰু তাৰ ফলস্বৰূপে এই বছৰ অসমত ৭৫ লাখ টুৰিষ্ট আহিছে। ৭৫ লাখ টুৰিষ্ট। আৰু প্ৰত্যেক যেতিয়া টুৰিষ্ট আহে, টুৰিষ্টে পইচা খৰচ কৰে। যেনেকে আপোনালোকেও ইয়াত আহি টকা 100 টকা এটা হ'লেও খৰচ কৰি দিছে। আৰু তাৰ দ্বাৰা ইকনমিটোত মানি চাৰ্কুলেশ্যন, গতিকে বহুত ডাঙৰ অৱদান আগবঢ়ায়। পবা সুৰক্ষিত হ'লে পবাক লৈ বিভিন্ন টুৰিজম ইয়াত ট্ৰেকিং, আৰু মই আজি যিখন গ্ৰাছলেণ্ড দেখিছো, এতিয়া এই গ্ৰাছলেণ্ডখন চাবলৈ বহুত টুৰিষ্ট আহিছে। আজিকালি ফৰেষ্ট মানে কেৱল ডাঙৰ ডাঙৰ গছ আৰু হাবি নহয়, ফৰেষ্ট মানে ৱেটলেণ্ডো ফৰেষ্টৰ ভিতৰত পৰে, মানে বিল এখনো ফৰেষ্টৰ ভিতৰত। গ্ৰাছলেণ্ড এটা কিউ ফৰেষ্টৰ ভিতৰতে এটা সুন্দৰ গ্ৰাছলেণ্ড গঢ় লৈ উঠিছে। এই গ্ৰাছলেণ্ড ইয়াৰ যিটো এইটো চাবৰ কাৰণে